ও শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ কোনো মহাপুৰুষে ৬৪ কলাৰ মাধ্যমত এই জগতখনক এক কৰাৰ প্ৰয়াস কৰা নাছিল সকলোৱে প্ৰয়াস কৰিছিল কিন্তু ৬৪ কলাৰ পৰিপুষ্ট কেৱল আমাৰ প্ৰাণৰ প্ৰাণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কাৰ্য সিদ্ধি কৰিছিল গতিকে তেনে এজন মহান কৃপালু গুৰুজনাৰ আদৰ্শৰ মাধ্যমত সমাজখন ঐক্যবদ্ধ কৰাৰ কাৰণে এই ধৰ্ম সংস্কৃতি এই অনুষ্ঠানটো আগবাঢ়ি আহিছে গতিকে ধৰ্ম শব্দৰ অৰ্থ হ'ল যি ধাৰণ কৰে যি আমাৰ মানসিকতাক ধাৰণ কৰে আমাৰ সমাজ ব্যৱস্থাক ধাৰণ কৰে এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ যিখিনি উপাদানৰ প্ৰয়োজন সমস্তৰে পৰিপুষ্ট এই প্ৰাণৰ প্ৰাণ অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহাপ্ৰয়াস যে এই বস্তুটোৰ মাধ্যমত যাতে সপ্তদ্বীপত এটা আলোড়ন সৃষ্টি হয় আমি যে এক মানৱ জাতি মনুষ্যৰ পৰা আমি জন্ম মনুৰ কোৱাৰ জন্ম কাৰণে আমাক মনুষ্য কয় মেন বুলি কয় নহয়নে বাৰু সেই তেনে এটা মনুষ্যৰ পৰা সৃষ্টি যি হৈছে সেই মানৱ সভ্যতা জীয়াই ৰাখিবৰ কাৰণে যি মহা আন্দোলন এই আন্দোলনক এটা গতি প্ৰতাপ কৰিছে আজি এই মহান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাদেশিকসকলে আৰু ইয়াত সেইকাৰণে আমাৰ আইসকলে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ